Yes, hello everyone. Welcome to ClassFix Academy. ClassFix Academy follow up আপনার সকলকে স্বাগতম জানাইছো। সো আজিৰ এই ক্লাছত আমি বেসিক্যালি ডিসকাস কৰিম আপোনালোকৰ হৈতে নাম্বাৰ সিস্টেমৰ এটা ইম্পৰ্টেন্ট পাৰ্ট যেটো হৈছে ডিভিজিবিলিটি টেষ্ট। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি ডিসকাস কৰিছিলো আপোনালোকৰ লগত নাম্বাৰ সিস্টেমৰ ডিফাৰেন্ট টাইপস অফ নম্বৰৰ বিষয়ে। সো আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম ডিভিজিবিলিটি টেষ্ট, অৰ্থাৎ আপোনালোকৰ এটা সংখ্যা পূৰ্ণৰূপে এটা সংখ্যা যেতিয়া ডিভাইড যায় তাক আমি নিৰ্ণয় কেনেকৈ কৰিব পাৰো হেতু আমি টেষ্ট কৰিবলৈ ডিভিজিবিলিটি টেষ্ট ব্যৱহাৰ কৰা হয়। ঠিক আছে, এজ ফৰ এক্সাম্পল আপোনাক সম্মুখৈ বুজাবলৈ মই ব্যৱহাৰ কৰিছো এনেকৈ এটা এক্সাম্পল যেটো যেনেকৈ আপোনালোকৰ এনেকৈ 15 লিখিছো মই 15। ওকে, সো এই 15ক এতিয়া আমি 3 ৰে যেতিয়া ডিভাইড কৰি দিম 5 3 গুণ 15 হৈ গল, অৰ্থাৎ আমাৰ ৰিমাইন্ডাৰ থাকিলে 0। দ্যাট মিন্স এটো আমাৰ হৈ গল কমপ্লিটলি ডিভিজিবল। সো এতিয়া এই 15ক আমি 3 ৰে ডিভাইড কৰিব পাৰিলো। এতিয়া যদি 15 না থাকে, যদি সাপোজ আমাৰ এনেকুৱা থাকে 3 5 6 7 2 0 4 2, এতিয়া ইমান ডাঙৰ এটা নম্বৰক আমি ডিভাইড কৰি চাব লাগিব নেকি যে এই নম্বৰটো 3 ৰে ডিভাইড যাব নে না যাব। সো হেতু না লাগে, তাৰ বাবে কিছু শৰ্টকাট নিয়ম আছে, তাৰ বাবে কিছু টিপস আছে, ট্ৰিক্স আছে। সো হেইবোৰ আমি এপ্লাই কৰিম ডিভিজিবিলিটি টেষ্টত, আৰু ডিভিজিবিলিটি টেষ্টৰ পৰা আপোনালোকৰ যিকোনো পৰীক্ষাত কোৱেশ্চন পাব। সো ডিভিজিবিলিটি টেষ্ট আপোনাৰ বাবে ভেৰি ইম্পৰ্টেন্ট। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় কমেন্ট সেকশনত জনাব, আৰু আমাৰ ৰেগুলাৰ ক্লাছৰ আপডেটবোৰ পাবলৈ যিবোৰ ক্লাছ আমি লৈ আছো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে, আসাম পুলিচৰ বাবে, আপোনালোকৰ জিটিপিজিটিৰ বাবে ক্লাছ চলি আছে। সো সেই ক্লাছৰ আপডেটসমূহ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব, আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ। সো যি কি নহওক আমি স্টাৰ্ট কৰিছো। সো ডিভিজিবিলিটি টেষ্ট আমি সাধাৰণতে 2 ৰ পৰা স্টাৰ্ট কৰো। তাৰ কাৰণটো কি? কাৰণ 1 হৈছে এনেকুৱা এটা নম্বৰ, 1 এৰে সব নম্বৰক আমি ডিভাইড কৰিব পাৰি। ওকে, সো ডিভিজিবল বাই 2, অৰ্থাৎ এটা সংখ্যা কেতিয়া কমপ্লিটলি 2 এৰে ডিভিজিবল হ'ব তাৰ যেটো শৰ্ত, সেই শৰ্তটো হৈছে যদি ইউনিট প্লেছত অৰ্থাৎ এককৰ ঘৰত 2 4 6 8 আৰু 0 থাকে, তেন্তে সেই সংখ্যাটো আমাৰ কমপ্লিটলি ডিভিজিবল হ'ব 2 এৰে। এজ ফৰ এক্সাম্পল মই লৈছো যে আপোনালোকৰ ইয়াতে মই লিখিছো 20 20, এককৰ ঘৰত কিমান আছে? এককৰ ঘৰত আপোনালোকৰ 0 আছে, তেনে ক্ষেত্ৰত আপুনি সিম্পলি 2 এৰে ডিভাইড কৰিব পাৰিব, आंसर আহিব 10। ওকে, সিমিলাৰলি মই আৰু এটা এক্সাম্পল লৈছো যে ইয়াতে মই লিখিছো কিমান, যে সাপোজ মই লিখিছো 174ক আমি 2 এৰে ডিভাইড কৰিব পাৰি। তাৰ কাৰণটো হৈছে এই ইউনিট প্লেছত অৰ্থাৎ এককৰ ঘৰত কিমান আছে? 4 আছে। সো এককৰ ঘৰত 4 থাকিলে আমি সিম্পলি ডিভাইড কৰি দিব পাৰিম। এটো কাটিলে আমাৰ 2 1 গুণ 2 হ'ব, আৰু এটো আমাৰ 8 2 গুণ 16 হ'ব, 7 2 গুণ 14। সো 87 ইজ দা কারেক্ট আনসার। ওকে, সো তো পয়েন্টত নাহিলে কমপ্লিটলি ডিভিজিবল হল, অর্থাৎ আমি কেনেকৈ চেক কৰিম? এককৰ ঘৰত 2 4 6 8 আৰু 0 থাকিলে কমপ্লিটলি ডিভিজিবল হ'ব 2 এৰে। ঠিক আছে, এটো ভেৰি সিম্পল আছে। 3টো অলপ ট্ৰিকি হয়, সো 3টো আপোনালোকে বুজি ল'ব। সো এটা সংখ্যা কেতিয়া কমপ্লিটলি 3 এৰে ডিভিজিবল হ'ব? সো এজ ফৰ এক্সাম্পল মই এটা সংখ্যা লৈছো আৰু আপোনাক কৈছো যে এই সংখ্যাটো 3 ৰে ডিভিজিবল হয় না আপুনি চেক কৰি ক'ব লাগে। ঠিক আছে, এজ ফৰ এক্সাম্পল মই এটা সংখ্যা এটা লৈছো 3 7 2 8 5 1। এই যেটো নম্বৰ আছে এই নম্বৰটো কমপ্লিটলি ডিভিজিবল হয় না 3 ৰে চেক কৰিব লাগে। সো আমি কিদৰে চেক কৰিম? তাৰ বাবে যেটো একদম বেসিক ফৰ্মুলা আছে, সবে আপোনালোকে ইজিলি মনত ৰাখিব পাৰিব। হেতু হৈছে এই নম্বৰস কেইটা প্ৰথমে আপুনি যোগ কৰি দিয়ক। 3 + 7 + 2 + 8 + 5 and +1. Okay, so 3 + 7 is equal to আপোনালোকৰ 10, 10 + 2 is equal to 12, 12 + 8 which is equal to আপোনালোকৰ 20, 20 + 5 25, আৰু 1 যোগ কৰিলে 26. Okay, so এতিয়া এই 26ক আমি 3 ৰে ডিভাইড কৰিব পাৰিম নেকি? নোৱাৰিম। সো 26ক 3 ৰে ডিভাইড কৰিব নোৱাৰি। সেই ক্ষেত্ৰত আমাৰ এই যেটো নম্বৰস আছে, এই যেটো নম্বৰস নহয়, এই যেটো নম্বৰ আছে এই নম্বৰক আমি 3 ৰে ডিভাইড কৰিব নোৱাৰিম। এতিয়া পৰীক্ষাত আমাৰ প্ৰশ্ন কেনেকৈ খুদিব? যে প্ৰশ্ন মানে এনেকৈ খুদিব পাৰে, এই যেটো নম্বৰ দিয়া আছে এই নম্বৰৰ লগত ন্যূনতম কিমান যোগ কৰিলে এই সংখ্যাটো 3 ৰে ডিভিজিবল হ'ব। সো এনেকৈ যদি কোৱেশ্চন থাকে যোগ কৰাৰ কথা কয়, তেন্তে আপুনি ফাৰ্স্ট অফ অল টু সামেশন কৰিব। সামেশন কৰাৰ পিছত ইয়াৰ লগত কিমান ভ্যালু এড কৰিব যাতে নেক্সট আপোনাৰ 3 ৰ গুণিতক হয়, অৰ্থাৎ 26ৰ পিছত যেটো 27 আহিব হেতু 3 ৰ গুণিতক হ'ব, হয় না নাই? সো 3 ৰ গুণিতক যেতিয়া হ'ব তেতিয়া নিশ্চয় ইয়াতে 1 যোগ কৰিব লাগিব,
হয় না 27 আমি 3 ডিভাইড কৰিব পাৰিম সো 1 যোগ কৰিলে কিমান আহি যাব 27 ডিভাইডেড বাই 3 আমি কাটি দিব পাৰো ওকে সো এই ক্ষেত্ৰত আপোনাৰ ন্যূনতম কিমান যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব আৰু যদি পৰীক্ষাত সোধে কেতিয়াবা যে ন্যূনতম কিমান বিয়োগ কৰিব লাগিব সো তেনে ক্ষেত্ৰত আপোনালোকৰ যেতিয়া বিয়োগৰ কথা ক'ব তেতিয়া ইয়াৰ আগৰ চাব 26 ৰ আগৰ 3 গুণিতক কি হয় অর্থাৎ 3 মাল্টিপল কিমান আছে সো ইয়াতে সিম্পলি আমাৰ 26 ৰ আগত যদি চাও 24 হ'ব এই 24 টো পাবলৈ হলে আমি কিমান মাইনাস কৰিব লাগিব -2 কৰিব লাগিব আমাৰ 26 ৰ পৰা সো যদি বিয়োগৰ কথা কয় তেনে ক্ষেত্ৰত -2 কৰিব লাগিব আমাৰ হেতু হ'ব কাৰেক্ট আনসাৰ সো এনেকৈ আপোনালোকে 3 ডিভিজিবিলিটি উলাব পাৰে সো পৰীক্ষাত কোৱেশ্চনটো মানে কেনেকৈ আহিব সো পৰীক্ষাত এনেকুৱা এটা কোৱেশ্চন দিব আপোনালোকক সো এটা নম্বৰ দি দিব নম্বৰ দি ক'ব ইয়াৰ লগত কিমান যোগ কৰিলে 3 ডিভিজিবল হ'ব কাম কি ফাৰ্স্ট স্টেপ আমি যোগ কৰিম সেকেন্ড স্টেপত চাম যে কিমান যোগ কৰিলে নেক্সট আমাৰ গুণিতক আহি আছে বা কিমান বিয়োগ কৰাৰ কথা হলে কিমান বিয়োগ কৰিলে গুণিতক আহি আছে সো এনেকুৱা এটা টাইপৰ কোৱেশ্চন আপোনালোকৰ আহিব ডিভিজিবিলিটি টেষ্টত আই হোপ বুজি পাইছে ওকে এতিয়া মই ক্লিন কৰি দিছো আৰু এটা ডিভিজিবিলিটি এটা 3 ম্যাথছ দিছো আপোনালোকক ওকে ডিভিজিবল বাই 3 সো এতিয়া আপোনালোকৰ পৰীক্ষাত এনেকুৱা দিব পাৰে যে এক নম্বৰ এটা দিছে 3452107 দুই নম্বৰ দিছে 642109 তাৰ পিছত দিছে 3 নম্বৰ 762109 এতিয়া এই তিনিটা নম্বৰছৰ ভিতৰত কোনটো 3 ডিভিজিবল মই ৰ্যান্ডমলি দিছো মই নাজানো কিন্তু এতিয়া তিনিটাও ডিভিজিবল হ'ব পাৰে এটাও হ'ব পাৰে এটাও নহ'ব পাৰে ঠিক আছে সো এটা আপোনাক অপচন কিটা দি দিব ইয়াতে যে both এনেকৈ দিব both সৰি ইয়াতে BOTH হ'ব মই এটা ক্লিন কৰি দিছো ওকে সো ইয়াতে আপোনালোকৰ এনেকৈ আহিব অপচন কেইটা অপচন এ এনেকৈ দিলে only এনেকৈ দিব only 1 and 2 তাৰ পিছত দিব এনেকৈ বি অপচন only 3 তাৰ পিছত দিব পাৰে 1 2 3 তিনিটাই বা none of this এনেকৈ দিব পাৰে সো এতিয়া আপুনি চেক কৰিব এটো চেক কৰাৰ পিছত মোক কমেন্ট সেকশনত জনাব যে ইয়াৰ অৰ্থাৎ 1 2 3 ৰ ভিতৰত কিমানটা আপোনালোকৰ ডিভিজিবল হৈ আছে 3 ৰে একো কৰিব নালাগে সিম্পলি যোগ কৰিব যোগ কৰি যদি 3 ডিভিজিবল হয় তেন্তে হৈ যাব মই এটা চেক কৰি দিছো বাকিবোৰ আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে ফাৰ্স্ট তো হৈছে 3 + 4 which is equal to 7 7 + 5 which is equal to 12 12 + 2 which is equal to আপোনালোকৰ 14 14 + 1 is equal to আপোনালোকৰ 15 15 + 7 is equal to 22 so 22 আমাৰ 3 ৰে ডিভিজিবল নহয় তেন্তে তো নহব সো এটা যদি খুধে আমাক কিমান যোগ কৰিব লাগিব সেই ক্ষেত্ৰত তেনেহলে যোগ কৰিব লাগিলে আমাৰ 2 যোগ কৰিব লাগিব আৰু বিয়োগ কৰিব লাগিলে 1 বিয়োগ কৰিব লাগিব হেতু আপোনালোকে মনত ৰাখিব সো এনেকৈ আমি ডিভিজিবিলিটি ম্যাথছ বিলাক পাম 3 ওকে ক্লিয়াৰ হৈ গল সবৰে ওকে নাও divisible by 4 সো এটা সংখ্যা কেতিয়া আমি গম পাম যে সংখ্যাটো আপোনালোকৰ 4 ৰে ডিভিজিবল হ'ব সো তাৰ বাবে আমি এটা এক্সাম্পল লৈছো 42140 ওকে এনেকুৱা নম্বৰছ লৈছো যে 42140 এই নম্বৰটো 4 ৰে ডিভিজিবল হয় নাই 4 ৰে সম্পূৰ্ণৰূপে ডিভাইড কৰিব পাৰি নাই হেতু যদি আমি চেক কৰিব লাগিব আমি সিম্পলি কি কৰিম সিম্পলি আমি এনেকৈ পাতি দিম 42140 ডিভাইড বাই 4 কৰিলো এটা চাও এই ম্যাথছটো কৰতে আপোনালোকৰ এখিনিলৈকে আহি পাওতে কিমান সময় যাব হয় না ফাৰ্স্ট অফ অল আপুনি ইয়াতে 4 1 গুণ 4 লিখিব তাৰ পিছত আকৌ 2 টো নমাই আনিব এনেকৈ আপুনি শূন্য এটা দি আকৌ আপুনি 1 টো নমাই আনিব এনেকৈ আপুনি সলভ কৰি যাব এটা কিমান টাইম লাগিব সো ইমান কৰিব না লাগে আপোনালোক সিম্পলি আপোনালোকে লাষ্টৰ দুটা ডিজিট চাব লাষ্টৰ দুটা অংক চাব লাষ্টৰ দুটা অংক কিমান আছে 40 আছে এই 40ক আমি 4 ৰে ডিভাইড কৰিব পাৰি ডেফিনেটলি পাৰি 4 10 গুণ 40 হয় তেনে ক্ষেত্ৰত এই কমপ্লিট নম্বৰটো আমাৰ 4 ৰে ডিভাইজেবল হ'ব ইয়াতে কেৱল আমাৰ ইউনিট প্লেছটো যদি ডিভাইড হয় ইয়াৰ আগত যিমান নাথাকক কি ইয়াতে 4 2 1 আছে মই আৰু 5 লগাই দিলো 8 লগাই দিলো যিমান নম্বৰ লগাই দিলো কোনো কথা নাই আমাৰ এককৰ ঘৰত দুটা নম্বৰ যদি 4 ৰে ডিভিজিবল হয় কমপ্লিট নম্বৰটো আমাৰ 4 ৰে ডিভিজিবল হ'ব যদি আপোনাৰ বিলিভ হোৱা নাই আপুনি ক্যালকুলেটৰত চেক কৰক এই নম্বৰটো বহাই দি 4 ৰে ডিভাইড কৰি দিয়ক আপোনাৰ এক্স্যাক্টলি মিলি যাব এনসারটো পয়েন্টত নাহে সো পালে এতিয়া বুজি যে 4 ৰে ডিভিজিবল যোৱাৰ সূত্ৰটো কি সিম্পলি ইউনিট প্লেছৰ দুটা ডিজিট আপোনাক চাব লাগিব মই এটা হোমৱৰ্ক দিছো আপোনালোকক ঠিক আছে 4 ৰে ডিভিজিবল এটা হোমৱৰ্ক দিছো আপুনি চেক কৰি মোক জনাব ওকে 256731074 ওকে এটো
আপোনালোকে কমেণ্ট কৰিব যে হয় ছাৰ এইটো 4 ডিভিজিবল হয় ইয়েছ ইয়েছ বুলি ক'ব অৰ নো বুলি ক'ব ঠিক আছে ওকে মই মেথছৰ ক্লাছো কৰি আছোঁ লগে লগে এটাকে হোমৱৰ্কো দি আছোঁ কাৰণ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব হয় নাই ইয়েছ দেন ডিভিজিবল বাই 5 ওকে ডিভিজিবল বাই 5 সব ভিডিওটো অলপ দীঘলীয়া হ'লেও ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব তাৰ কাৰণটো হৈছে যে এইটো ভিডিও যেটো মানে কনসেপ্ট আমি ডিসকাস কৰি আছোঁ এনেকুৱা কনসেপ্ট যদি লৈ আপুনি পৰীক্ষাত না যায় পৰীক্ষা কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে ঠিক আছে স্পেশালি ম্যাথছৰ ক্ষেত্ৰত এটা ম্যাথছৰ বিভিন্ন শৰ্ট ট্ৰিক আছে আমিও পঢ়াম শৰ্ট ট্ৰিক কিন্তু এবিলাক বেসিক এবিলাক নজনাকে আপুনি শৰ্ট ট্ৰিকো এপ্লাই কৰিব নোৱাৰিব তো যি কি নহওক এটা সংখ্যা কেতিয়া 5 এৰে ডিভিজিবল হ'ব সম্পূৰ্ণৰূপে হেতু চেক কৰিবলৈ হলে আমি দুটা বস্তু চাব লাগিব হয় এককৰ ঘৰত শূন্য থাকিব বা 5 থাকিব এককৰ ঘৰত যদি শূন্য কওঁ তেনে ক্ষেত্ৰত আমাৰ এনেকে 120 লিখিছো এককৰ ঘৰত শূন্য আছে এটো 5 এৰে ডিভাইড কৰিব পাৰিম আৰু 5 থাকা মানে এককৰ ঘৰত 5 মানে এনেকে লিখিছো মই 25 এককৰ ঘৰত 5 আছে এটো 5 এৰে ডিভাইড কৰিব পাৰিম সো 120 থাকিলে 5 এৰে ডিভাইড কৰিলে আমি কিমান হ'ব 5 1 গুণ 5 5 2 গুণ 10 আৰু 4 5 গুণ 20 হৈ গল আৰু 5 এৰে এককৰ ঘৰত 5 আছে তো এটো একেবাৰে কাটি দিব পাৰি 25 গুণ হ'ব আমাৰ 5 25 গুণ 125 চাওক মানে এককৰ ঘৰত শূন্য থাকিব লাগিব আৰু 5 থাকিব লাগিব দেন আমাৰ 5 এৰে ডিভিজিবল হ'ব ক্লিয়াৰ ওকে সো এখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে না নাই মোক ক'ব যে স্যার 2 টো ক্লিয়াৰ হৈ গল 2 টো হৈছে এককৰ ঘৰত 2 4 2 4 6 8 আৰু শূন্য থাকিব লাগিব 3 টো হৈ গল যে নম্বৰস কেটা মোক যোগ কৰি কৰি চাব লাগিব 4 টো হৈ গল এককৰ অৰ্থাৎ এককৰ ঘৰৰ দুটা সংখ্যা আমি চাব লাগিব 5 টো হৈ গল আমাৰ কি কৰিব লাগিব শূন্য আৰু 5 আছে নাই এককৰ ঘৰত হেতু চাব লাগিব দেন আহিব আমাৰ এতিয়া 6 যদি এইকেটা ক্লিয়াৰ হোৱা নাই মই আকৌ কৈছো ভিডিওটো আকৌ চাই লব তাৰ পিছত 6 লৈকে আহিব কাৰণ 6 ৰ যেটো ফৰ্মুলা হেতু আমি 1 আৰু 2 ৰ পৰাই বনাম ওকে অৰ্থাৎ এটা সংখ্যা 6 এৰে কেতিয়া ডিভিজিবল হ'ব এটা সংখ্যা 6 এৰে তেতিয়া ডিভিজিবল হ'ব যেতিয়া সংখ্যাটো 2 এৰে ডিভাইড হ'ব আৰু 3 এৰে ডিভাইড হ'ব ক্লিয়াৰ এটা 2 এৰে ডিভাইড কেনেকৈ হ'ব 2 এৰে ডিভাইড হোৱা মানে এককৰ ঘৰত 2 4 6 8 বা 0 থাকিব লাগিব ক্লিয়াৰ আৰু 3 এৰে ডিভিজিবল কেনেকৈ হ'ব সংখ্যা কেইটা যিমান ডিজিট আছে হে ডিজিট কেইটা প্লাস কৰি যদি 3 এৰে ডিভিজিবল হয় তেতিয়া হ'ব as for example মই লৈছো এটা সংখ্যা সাপোজ মই লৈছো ইয়াতে 6284 এতিয়া এই 6284 নম্বৰটো 3 এৰে ডিভিজিবল হয় নে নাই হেতু চেক কৰিবলৈ আপোনালোকে এনেকে পাতিও কৰিব পাৰে 6284 যেটো আপোনাৰ পৰীক্ষাত বহুত টাইম যাব কিন্তু আমি শৰ্টকাটত কেনেকৈ কৰিম আমি শৰ্টকাট কৰিম যে ফার্স্ট অফ অল ইউনিট প্লেসটো চাম যে এককৰ ঘৰত কিমান আছে 4 আছে তাৰ মানে প্ৰথম ক্ৰাইটেৰিয়াটো ফিল আপ হৈছে দেন হৈ গল এতিয়া চাম যে এটো 3 এৰে ডিভিজিবল হয় নে নাই হেতু আমি কেনেকৈ চেক কৰিম হেতু চেক কৰিম 6 + 2 which is equal to 8 8 + 8 which is equal to 16 16 + 4 which is equal to 22 okay so sorry 22 নহব 20 হ'ব okay 6 + 2 8 8 + 8 16 16 + 4 which is equal to 20 এতিয়া এই 20 নম্বৰটো 3 এৰে ডিভিজিবল হয় নেকি নহয় তেনে ক্ষেত্ৰত ফার্স্ট যেটো ক্ৰাইটেৰিয়া হেতু ফিল আপ হৈছে যদিও সেকেন্ড ক্ৰাইটেৰিয়া ডিভিজিবল বাই 3 টো ফিল আপ হোৱা নাই দ্যাট মিন্স এই যেটো নম্বৰ আছে এই নম্বৰটো 3 এৰে ডিভিজিবল নহব ক্লিয়াৰ একদম ক্লিয়াৰ ওকে এতিয়া মই কেইটামান এক্সাম্পল দিছো এই এক্সাম্পল কেইটা মোক ক'ব লাগে যে কেইটা 6 এৰে ডিভিজিবল হ'ব নে নাই যদি হয় so yes divisible by 6 no divisible not divisible by 6 এনেকৈ কৈ দিব ঠিক আছে suppose a নম্বৰ টো দিছো a নম্বৰ এটা एग्जांपल দিছো এটো ক'ব মোক বা নিজে আপুনি প্ৰেক্টিস কৰিব ফার্স্ট 1 3 4 7 5 2 and b নম্বৰ টো হৈছে 7 6 2 1 0 6 okay এই দুটা নম্বৰত মোক ক'ব লাগে যে স্যার a নম্বৰটো divisible by 6 হয় b নম্বৰটো নহয় বা a নহয় b ও নহয় এনেকে মোক কমেন্টত জনাব লাগে ঠিক আছে মোৰ লগত কোঅপাৰেট কৰি পঢ়িব লাগিব সব এনেকে নহয় যে আপুনি কেবল বলে ভিডিওটো চাই আছে এনেকে ভিডিওটো চাই আছে আৰু তাৰ পিছত বলে আপুনি পৰীক্ষাত গৈ বলে এক্সপার্ট পুরা ম্যাথছ কৰিব পাৰিব নোৱাৰিব সো মোৰ ভিডিও যদি আপুনি চাই তাৰে ক্ষেত্ৰত আপুনি পেন পেপাৰ লৈ বহি প্ৰেক্টিস কৰিব লাগিব এন্ড মই এখিনি সিউৰিটি দিব পাৰো আপোনাক যে ভিডিওটো চোৱাৰ পিছত এনেকুৱা লেভেলত যদি পৰীক্ষাত কোৱেশ্চন আহে আপোনাৰ কেতিয়াও ভুল নহয় আৰু এনেকুৱা কোৱেশ্চন ডেফিনেটলি এটা থাকিব পৰীক্ষাত এটা কোৱেশ্চন যদি থাকে সেই এটা কোৱেশ্চন আপোনাৰ 100% करेक्ट होबो এনেকে যদি মই 10টা টপিক পঢ়াই দিউ 10টা টপিকৰ পৰা যদি 10টা কোৱেশ্চন আহে 10টা কোৱেশ্চন करेक्ट होबो 20টা টপিক পঢ়াই দিলে 20টাৰ পৰা আপুনি 20টা শুদ্ধ উত্তৰ কৰি আহিব পাৰিব পৰীক্ষাত এখিনি কনফিডেন্স মই বিল্ড কৰি দিব পাৰিম আপোনাক ঠিক আছে তো যে কি নহক আমাৰ 6 হৈ গল
অলপ দীঘলীয়া হৈ আছে ভিডিঅ'টো তথাপি চাব ওকে মই লাইভ ক্লাছত বুজাব পাৰিলো হয় কিন্তু মই ৰেকৰ্ডেড দিছো কাৰণ ৰেকৰ্ডেড দিলে লাইভতকে আৰু সময় সেভ হয় ঠিক আছে এতিয়া আমি ডিভিজিবল বাই 7 পঢ়িম which is very very important so অলপ ট্ৰিকি হয় যদি আপোনালোকে চাই থাকিব so divisible by 7 so এটা সংখ্যা কেনেকৈ গম পাম আমি যেটো হাতেৰে ডিভিজিবল হ'ব বা হাতেৰে বিভাজ্য হ'ব so as for example আমি এটা নম্বৰ লৈছো 595 বুলি ওকে so এতিয়া এই 595 নম্বৰটো হাতেৰে ডিভিজিবল হয় নে নাই হেতু আপোনালোকে কেনেকৈ চেক কৰিব সিম্পলি আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব এটা বা টিপস এটা মনত ৰাখিব বা এটা শৰ্ট ট্ৰিক আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ যেটো নম্বৰ থাকিব তাৰ এককৰ ঘৰৰ নম্বৰ যেটো আছে হেতু নম্বৰক 2 এৰে পূৰণ কৰিব আৰু বাকি আগৰ নম্বৰৰ পৰা মাইনাস কৰি দিব ওকে মানে এককৰ ঘৰত 5 আছে 5 ৰ লগত 2 পূৰণ কৰিছো আগত যিমান নম্বৰ আছে তাৰ পৰা মাইনাস কৰি দিছো সো ইয়াতে আমাৰ 59 - 10 কৰিব লাগিব which is আপোনালোকৰ 49 49ক 7 ৰে ডিভাইড কৰিব পাৰি yes 7 7 গুণ 49 হয় তেন্তে এই যেটো নম্বৰ আছে আমাৰ 595 নম্বৰটো আমাৰ হাতেৰে ডিভিজিবল হ'ব ক্লিয়াৰ এতিয়া আপোনালোকে আমাক কোৱেশ্চন কৰিব পাৰে যে স্যাৰ এটো তো কেৱল 3টা ডিজিট আছিল 4টা ডিজিট থাকিলে আমি কেনেকৈ কৰিম সো আমি 4টা ডিজিট আপোনালোকক এটা দেখাইছো সো 4262 বুলি এটা নম্বৰ লিখিছো ওকে 4262 এটা নম্বৰ আছে হেতু হাতেৰে ডিভিজিবল হয় নে নাই হেতু আমি চেক কৰিব লাগে সো ফার্স্ট অফ অল আমি কি কৰিম 426 লিখিম আৰু এইফালে যেটো আমাৰ নম্বৰ আছে সেই নম্বৰক দ্বিগুণ কৰি লিখিম অৰ্থাৎ 2 * 2 হেতু আপোনালোকে ডাইৰেক্ট নিজে বহাই দিব পাৰে 4 লিখিব পাৰে বা ইয়াত আমি ভাঙি দিছো so okay ইয়াতে 2 * 26 426 minus 4 হ'ব আলটিমেটলি আপোনালোকৰ 422 হ'ব ওকে এতিয়া এই লাষ্টৰ ঘৰৰ ডিজিটটো আকৌ কি কৰিব লাগিব ইয়াতে 3 ডিজিট আহি গল এটা 3 ডিজিটটো আকৌ কি কৰিব ডাবল কৰি মাইনাস কৰি দিব লাগিব সো ইয়াতে 42 - 2 2 গুণ 4 হয় সো 4 লিখিছো ইয়াতে তো আলটিমেটলি আমাৰ ইয়াতে কিমান আহিলে 38 সো এই 38 নম্বৰটো আমাৰ হাতেৰে ডিভিজিবল হয় নেকি নহয় তেন্তে এই নম্বৰটো আমাৰ ডিভিজিবল নহব ঠিক আছে ক্লিয়াৰ হৈ গল সো ভেৰি সিম্পল কেৱল আপোনালোকক লাষ্টৰ ডিজিটটো কি কৰিব লাগে আপোনালোকক দ্বিগুণ কৰি আগতটোৰ পৰা মাইনাস কৰি আহিব লাগে 2 ডিজিট লৈকে আহিব লাগে আৰু সেই 2 ডিজিটটো চাব লাগে হাতৰ গুণিতক হয় নেকি 7 হ'ব পাৰে 14 হ'ব পাৰে 21 হ'ব পাৰে 28 হ'ব পাৰে আপোনালোকৰ 49 হ'ব পাৰে তো এনেকৈ আপোনালোকে চাব কেৱল হাতৰ গুণিতক হয় নে নাই সো হাতৰ যদি গুণিতক হয় তেন্তে যাব হাতৰ গুণিতক হলে যদি নহয় তেন্তে না যাব ঠিক আছে এতিয়া 8 সো এটা সংখ্যা 8ৰে ডিভিজিবল হয় নে নাই হেতু আমি কেনেকৈ চেক কৰিম সো সিম্পলি হেতু আমি চেক কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব এটা एग्जांपल লৈছো एग्जांपल আপোনাক বুজাইছো suppose 8934274424 এই নম্বৰটো আছে এই নম্বৰটো আপোনালোকৰ ডিভিজিবল হ'ব নে নাই 8ৰে কেনেকৈ চেক কৰিব এটা যে পৰীক্ষাত আপোনালোকে এনেকৈ ডিভিজিবল কৰিব লয় বা ডিভাইড কৰিব লয় তেতিয়া বহুত টাইম যাব আৰু যে 4-5টা দি দিয়া তো আৰু কথাই নাই 4টা দি দিছে তেতিয়া তো কথাই নাই আপোনাৰ আধা ঘণ্টা সময় তাতে যাব হয়নে তো কেনেকৈ চেক কৰিব সিম্পলি আপুনি লাষ্টৰ 3টা ডিজিট চাওক এটা লাষ্টৰ 3টা ডিজিট কিমান আছে আমাৰ লাষ্টৰ 3টা ডিজিট আছে 424 এতিয়া এই 424ক আপুনি ডিভাইড কৰিব লাগে কিমানেৰে 8ৰে ঠিক আছে এটা 8ৰে ডিভাইড কৰি দিলে 5 8 গুণ কিমান হয় আমাৰ 40 হয় ওকে ইয়াতে মাইনাস কৰিলে আমাৰ কিমান থাকিব 2 থাকিব আৰু ইফালে আমাৰ কিমান আহিব 4 3 8 গুণ 24 সো আমাৰ কমপ্লিটলি মিলি গল তো তেনে ক্ষেত্ৰত আমি এই যেটো নম্বৰ আছে এই নম্বৰটোক আমি কমপ্লিটলি 8ৰে ডিভিজিবল যোৱা বুলি ক'ব পাৰিম ঠিক আছে মানে লাষ্টৰ 3টা ডিজিট চাব লাগিব তাৰ আগত যিমান নম্বৰ নাথাকক কিয় ইয়াতে মই আৰু বঢ়াই দিছো নম্বৰ 7954 লিখি দিছো তেনে ক্ষেত্ৰত আপোনালোকৰ এটো কমপ্লিটলি 8ৰে ডিভিজিবল হ'ব যদি বিলিভ নহয় আপোনালোকে ক্যালকুলেটৰ চেক কৰি চাওক যে লাষ্টৰ 3টা ডিজিট যদি ডিভিজিবল হয় আগত যিমান নম্বৰ থাকে সব আমাৰ 8ৰে ডিভিজিবল হ'ব হৈ গল এটা আমি নেক্সট 9 টো চাম ওকে ডিভিজিবল বাই 9 সো ভিডিওটো অলপ দীঘলীয়া হৈ আছে তথাপি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব কাৰণ এনেকুৱা কনসেপ্ট আপোনালোকৰ দৰকাৰ আছে পৰীক্ষাত যদি আপোনালোকে পৰীক্ষাটো মানে ম্যাথছত ভাল স্কোৰ কৰিব বুলি ভাবিছে সো তেনে ক্ষেত্ৰত এটা ডিভিজিবল বাই 9 সো ডিভিজিবল বাই 9 আপোনালোকে কেনেকৈ চেক কৰিব জাস্ট লাইক 3 যেনেকৈ আছিল আপোনালোকৰ সংখ্যাকেইটা যোগ কৰিব লাগে 9ৰ ক্ষেত্ৰতো আমাৰ সংখ্যাকেইটা যোগ কৰিব লাগিব সো এটা एग्जांपल লৈছো আমি 5728634 এই নম্বৰটো আমাৰ 9ৰে ডিভিজিবল হয় নে হেতু চেক কৰিব লাগে সিম্পলি আমি কি কৰিব লাগিব 5 + 7 + 2 + 8 + 6 + 3 + 4 কৰিব লাগিব এটা 3 ঠিক আছে ওকে এটা 5 আৰু 7 যোগ কৰিলে কিমান হয় 5 7 যোগ কৰিলে 12 12 আৰু 2 যোগ কৰিলে 14 14 আৰু 8 কিমান হয় 22 22 আৰু 8 22 আৰু 6 আমাৰ 26 26 আৰু 3 আমাৰ 39 39 আৰু 4 আমাৰ 33 হৈ আছে
এই 33 সংখ্যাটো আমাৰ 9 ৰে ডিভিজিবল হয় নে নাই নহয় ওকে 9 ৰে আমি কাটিব নোৱাৰো তো তেনে ক্ষেত্ৰত এই যেটো নম্বৰ আছে এই নম্বৰটো আমাৰ 9 ৰে ডিভিজিবল নহব ঠিক আছে এটা পৰীক্ষাত আপোনালোকৰ কোৱেশ্চন কেনেকুৱা আহিব পৰীক্ষাত আপোনালোকৰ এনেকুৱা কোৱেশ্চন দিব যে which of the following number is divisible by 9 অপশন A দি দিব আপোনালোকক এটা অপশন B দিব C দিব আৰু D দিব সো মই এটা एग्जांपल দিছো আপোনালোকে হেতু আমাক কমেন্ট সেকশনত জনাব যে A আছে আমাৰ কিমান 472851 তাৰ পিছত B আছে 627412 তাৰ পিছত C আছে আমাৰ 762144 and D আছে আমাৰ 728918 সো এই চাৰিটাৰ ভিতৰত কোন কেইটা সংখ্যা আমাৰ 9 ৰে ডিভিজিবল হয় এটো জনাব হয়তো চাৰিটাৰ এটাও নহব পাৰে হয়তো চাৰিটা হ'ব পাৰে বা এটা যাব পাৰে A যাব পাৰে B না যাব পাৰে সো হেতু আমাৰ হৈছে আপোনালোকৰ হোমৱৰ্ক এটো আপোনালোকে কমেন্ট সেকশনত মোক জনাই দিব ঠিক আছে নেক্সট আমি ডিভিজিবল বাই 10 কৰিছো সো এটা সংখ্যা ডিভিজিবল বাই 10 অৰ্থাৎ 10 ৰে কেতিয়া ডিভাইড যায় হেতু হৈছে আপোনালোকৰ ইউনিট প্লেস অৰ্থাৎ এককৰ ঘৰত অৰ্থাৎ ইউনিট প্লেসত আপোনালোকৰ কি থাকিব লাগিব শূন্য থাকিব লাগিব as for example মই লৈছো যে 120 ৰ এককৰ ঘৰত শূন্য আছে দেন ডেফিনেটলি আমি 10 ৰে কাটি দিব পাৰি আৰু आंसर আহি গল আমাৰ কিমান 12 সো এককৰ ঘৰত শূন্য থাকিলে হেতু 10 ৰে ডিভিজিবল হয় আৰু মই এটা লৈছো যে 170 ক 10 ৰে ডিভাইড কৰিলে আমি কাটি দিব পাৰি এনেকে 17 আহি গল ঠিক আছে কিন্তু যদি আমি 121 লৈছো তেনে ক্ষেত্ৰত আমি 10 ৰে ডিভাইড কৰিলে আমাৰ आंसर আহিব 12.1 পইণ্টত আহি গল দ্যাট মিন্স আমাৰ কমপ্লিটলি ডিভিজিবল নহল ঠিক আছে 10 টো ভেৰি সিম্পল আমি সিম্পলি কি কৰিব লাগে চাব লাগে যে এককৰ ঘৰত শূন্য আছে নাই ওকে এটা 11 টো অলপ ডিফিকাল্ট সো 11 টো অলপ বুজি লব সো 11 টো অলপ ডিফিকাল্ট হয় আৰু কোৱেশ্চন ম্যাক্সিমাম আপোনালোকৰ ইয়াৰ পৰাই আহে সো এটা एग्जांपल লৈছো আমি যে 536214724 এই নম্বৰটো 11 ৰে ডিভিজিবল হয় নে নাই কেনেকৈ চেক কৰিব এটা পৰীক্ষা যদি এটো মানে বহিত ডিভিজিবল কৰিব যায় ট্ৰেডিশনাল মেথডত বহুত টাইম যাব শৰ্টকাট আপোনালোকে কেনেকৈ চাব 5 ৰ হৈতে মানে ফাৰ্স্ট নম্বৰটো এটা নম্বৰ ড্ৰপ কৰি আৰু এটা লগত ঠিক আছে মানে এটো আমি কি বুলি প্লেস বুলি কও অড প্লেস বুলি কও আৰু এটোক আমি ইভেন প্লেস বুলি কও সো অড প্লেসৰ নম্বৰ বিলাকক আপুনি এড কৰিব লাগে 5 ৰ লগত 6 তাৰ পিছত আৰু 1 তাৰ পিছত আপুনি 7 তাৰ পিছত 4 মানে এটা বাদ দি এটা আপুনি এড কৰিব লাগে ঠিক আছে ঠিক একেদৰে 3 তাৰ পিছত 2 4 2 9 ফার্স্ট অফ অল ওপৰৰ কেইটা আপুনি যোগ কৰি দিয়ক 5 আৰু 6 11 11 ৰ একে 12 12 আৰু 7 19 19 আৰু 4 হৈ আছে আমাৰ কিমান 23 ওকে 23 নেক্সট আপুনি তলৰটো চাওক তলৰটো কিমান আছে ইয়াতে 3 আৰু 2 5 5 আৰু 4 9 9 আৰু 2 11 11 আৰু 9 হৈ আছে আমাৰ কিমান 20 সো এতিয়া প্ৰথমটো মানে ওপৰটো আহিলে আমাৰ 23 আৰু তলৰটো আহিলে 20 সো ম্যাচ কৰা নাই তেন্তে না যাব ঠিক আছে যদি ম্যাচ কৰে সেম হয় তেতিয়া 11 ৰে ডিভিজিবল হ'ব এটা ম্যাচ নকৰিলে এটা কাম কৰিব আপুনি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব আৰু বিয়োগ কৰাৰ পিছত যদি 11 ৰ গুণিতক হয় তেনে ইয়াতে বিয়োগ কৰিলে 3 আহি আছে 3 নহয় যদি 11 22 33 তাৰ পিছত 44 55 এইবিলাক হৈছে 11 ৰ গুণিতক 11 ৰ মাল্টিপলস তো তেনে ক্ষেত্ৰত যদি 11 ৰ মাল্টিপলস হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি সেই ক্ষেত্ৰত আপোনাৰ 11 ৰে ডিভিজিবল হ'ব ক্লিয়াৰ হৈছে ওকে দেন ডিভিজিবল বাই 12 এটো মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট হয় কিন্তু দে সো ডিভিজিবল বাই 12 ইজ ভেৰি সিম্পল এটা সংখ্যা 12 ৰে কেতিয়া ডিভিজিবল হ'ব যেতিয়া সংখ্যাটো 3 ৰে ডিভিজিবল হ'ব আৰু 4 ৰেও ডিভিজিবল হ'ব তেতিয়া সেই সংখ্যাটো 12 ৰে ডিভিজিবল হ'ব ঠিক আছে সিমিলাৰলি 15 ৰে কেতিয়া ডিভিজিবল হ'ব আপোনাৰ যেতিয়া 3 ৰে ডিভিজিবল হ'ব আৰু 5 ৰে ডিভিজিবল হ'ব 3 ৰ সূত্ৰটো কি আছিল 3 ৰ সূত্ৰটো আছিল নাম্বাৰস কেইটা যোগ কৰি চাব লাগে আৰু 4 ৰ সূত্ৰটো আছিল ইউনিট প্লেসৰ অৰ্থাৎ এককৰ ঘৰত দুটা সংখ্যা চাব লাগে ওকে মানে ইউনিট প্লেস আৰু তোমালোকৰ টেন্সৰ প্লেসটো চাব লাগে ঠিক আছে ঠিক একেদৰে পাছতটো এককৰ ঘৰটো নালাগে ইয়াতে 3 টো চাব লাগে 3 টো নাম্বাৰস কেইটা যোগ কৰি চাবা আৰু এককৰ ঘৰত ইয়াতে 0 আৰু 5 থাকিব লাগিব সো এই দুটা ক্ৰাইটেৰিয়া যেটা ফিল আপ হ'ব হেতু 15 ৰে যাব এই দুটা ফিল আপ হলে আমাৰ 12 ৰে যাব আই হোপ ক্লিয়াৰ সবৰে খুব ধুনিয়াকৈ বুজিব পাৰিছে ভিডিওটো অলপ দীঘলীয়া হৈছে যদিও মই ভিডিওটো ৰেকৰ্ডেড দিছো তাৰ কাৰণটো হৈছে যে আপোনালোকে লাইভ ক্লাছত এটো ক্লাছ বুজাবলৈ হলে 1 ঘণ্টাতকৈ বেছি সময় গল হয় সো মই ৰেকৰ্ডেড ভিডিওত বুজাই দিছো আই হোপ সবৰে ক্লিয়াৰ হৈছে সো ভিডিওটো আপোনালোকে ডেফিনেটলি লাইক কৰিব যদি আপোনালোকৰ
উপকাৰ হৈছে ভিডিওটোৰ পৰা আৰু লগতে আপোনালোকে যদি আমাৰ মেথছৰ প্ৰেক্টিছ সেটটো ল'ব বিচাৰে তেটো আমি 1100 মেথছ তাতে ইনক্লুড কৰিছো 1100 প্লাস তাতে মেথছ আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনো আছে হেতু আমাৰ এপত পাই যাব ওকে এপটোৰ নাম কি ক্লাছফিক্স একাডেমি এপ বুলি আছে গুগল প্লে ষ্টৰত এভেইলেবল আছে ঠিক আছে তাতে আপোনালোকে নোটছ পাই যাব লগতে ক্লাছও পাই যাব আৰু তাতে পিডিএফ মেটেৰিয়েলছ বহুত আছে সো এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এপটো ভেৰি ইম্পৰ্টেন্ট এটা এপ হয় কম্পিটিটিভ এক্সামৰ এস্পাইৰেন্টছ সকলৰ বাবে তাতে জব এলাৰ্ট আছে কাৰেন্ট এফেয়াৰ্স আপোনালোকে ফ্ৰী অফ কষ্টত পাব সো গতিকে এপটো ডাউনলোড কৰি আপোনালোকে নোটছটো ডাউনলোড কৰি ল'ব পাৰিব বা প্ৰেক্টিছ সেটটো ডাউনলোড কৰি ল'ব পাৰিব সো যিকিনো ভিডিওটো আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো ভিডিওটো ইমান দেৰিলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ next video মই number system or কিছু important question পঢ়াই দিম which is very important আপোনালোকৰ তেনেকুৱা question বাৰবাৰ পৰীক্ষাত ৰিপিট হয় সো সেই question বিলাক মই short trick and traditional method দুটা মেথডতে শিকাই দিম সো সেই ভিডিওটো পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অশেষ ধন্যবাদ till then bye bye take care